হয়, মই বৰ্তমান উপস্থিত আছোঁ ডিমৌৰ সমীপৰ দিখাৰী চাহ বাগিচাত আৰু এটা অতি দুখ লগা দৃশ্য মই আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ। কেমেৰা সহযোগীয়ে দেখুৱাব। চাওক, এফালৰ পৰা কেনেধৰণে চাহ বাগিচাসমূহ ধ্বংস কৰি গৈ থকা হৈছে আৰু ইয়াতে যি অইল ইণ্ডিয়াৰ পাইপলাইন বহাৰ নামত এনেধৰণে আচলতে চাহ বাগিচা তেওঁলোকে এফালৰ পৰা কাটি ধ্বংস কৰিছে আৰু যাৰ বাবে এতিয়া চাহ মজদুৰসকল তেওঁলোকে আচলতে ক্ষোভিত হৈ পৰিছে আৰু যথেষ্ট সংখ্যক চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়া আমাৰ সৈতে আছে আৰু তেখেতসকলে এই যি কাণ্ড সংঘটিত হৈছে, এই যে চাহ বাগিচা ধ্বংস হৈছে, তেওঁলোকে ইয়াৰ প্ৰতিবাদ কৰিছে আৰু মই তেওঁলোকৰ পৰা জানিব বিচাৰিম আচলতে কি কাৰণে এনেধৰণে আচলতে চাহ বাগিচাসমূহ এফালৰ পৰা কাটি ধ্বংস কৰিছে অইল ইণ্ডিয়াৰ পাইপলাইন বহাৰ নামত। মই এজন বিষয়ববীয়া আছে চাহ জনজাতি ছাত্ৰ সন্থাৰ, মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ কি হৈছে ঘটনাটো। হয়, এই ঘটনাটো আচলতে যি সময়ত সকলো অসমৰ নিউজ চেনেল হওক বা জনসাধাৰণ হওক, যি সময়ত বাল্য বিবাহ প্ৰতিৰোধৰ কাৰণে উঠি পৰি লাগিছে, সেই সময়তে অইল ইণ্ডিয়া কৰ্তৃপক্ষই আৰু বাগিচাৰ এছাম মানে পৰিচালক আৰু স্বত্বাধিকাৰীয়ে মানে গোপন বুজাবুজি কৰি, এইটো গোপন বুজাবুজিৰ চুক্তিৰে চাহ বাগিচা উচ্ছেদৰ জৰিয়তে অইল ইণ্ডিয়াৰ পাইপলাইন বহুৱাৰ যি মানে পৰিকল্পনা কৰিছে, এই পৰিকল্পনাৰ আজি আপোনালোকে স্বতঃস্ফূৰ্ত যিবিলাক দৃশ্য আছিলে সেইবিলাক আপোনালোকৰ জৰিয়তে সকলো ৰাইজে দেখি পাইছে। গতিকে এই ধৰণৰ চাহ বাগিচা উচ্ছেদ কৰি যদি তেওঁলোকে কিবা ডেভেলপমেণ্টমূলক কাম কৰিম বুলি ভাবিছে, এই কথা কিন্তু সম্পূৰ্ণৰূপে মিছা কথা। কাৰণ আজিৰ তাৰিখলৈকে আমি যিমানবোৰ এই ধৰণৰ উচ্ছেদ অভিযান সংঘটিত কৰি তেওঁলোকে অইল ইণ্ডিয়া হওক বা অন্য বিভিন্ন ধৰণৰ উদ্যোগ স্থাপন কৰি তেওঁলোকে যিবিলাক মানে উন্নয়নমূলক কাম কৰিম বুলি তেওঁলোকে যিবিলাক প্ৰতিশ্ৰুতি দিছে, সেইবিলাক প্ৰতিশ্ৰুতি আজিৰ তাৰিখলৈকে কোনো ধৰণৰ প্ৰতিশ্ৰুতি তেওঁলোকে পালন কৰা আমি দেখিবলৈ পোৱা নাই। আৰু আচল কথাটো হৈ গৈছে কি, যিসমূহ চাহ উদ্যোগৰ লগত যিসকল শ্ৰমিক জড়িত হৈ আছে, এই শ্ৰমিকসকল একেবাৰে মানে নিম্ন শ্ৰেণীৰ। তেওঁলোকে চাহ বাগিচাৰ পৰা যি উপাৰ্জন কৰে, সেই উপাৰ্জনৰ জৰিয়তেহে তেওঁলোকে নিজৰ পৰিয়াল পোহপাল দিয়ে। গতিকে এইসকল চাহ শ্ৰমিকৰ লগত একোজোপা চাহ গছৰ সম্পৰ্ক আজি আৰম্ভণি সময়ৰ পৰাই জড়িত হৈ আছে। গতিকে এই যি গোটেই ঘটনা, এই ঘটনাটোৰ আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই পূৰ্বৰ পৰা বিৰোধিতা কৰিছোঁ আৰু অনাগত দিনতো আমি বিৰোধিতা কৰিম, আজিও বিৰোধিতা কৰিছোঁ। হয়, আচলতে চাহ গছসমূহ ধ্বংস কৰি অসমৰ যি চাহ গছৰ নাম আছে, এফালৰ পৰা যদি এনেধৰণে ধ্বংস হৈ যায়, তেতিয়াহ'লে অইল ইণ্ডিয়াই হওক বা এনেধৰণৰ ৰিগ বহাৰ নামত যদি চাহ বাগানসমূহ ধ্বংস হৈ গৈ থাকে, তেতিয়াহ'লে এই চাহৰ লগত জড়িত যিসকল ব্যক্তি আছে সকলোৰে আচলতে উপাৰ্জনৰ পথ ধ্বংস হোৱাৰ লগে লগে প্ৰকৃতিৰ যি পৰিৱেশ, সেই পৰিৱেশতো আচলতে বহুত ডাঙৰ এটা বিঘ্নিত হয়, পৰিৱেশ বিঘ্নিত হয়। মই আৰু এজন আছে, তেখেতৰ পৰা জানিব বিচাৰিম, আপোনালোকে ইয়াৰ বাবে কিবা তেওঁলোকৰ লগত যোগাযোগ কৰিছে? হয়, আমি প্ৰথমতে আমি ৰাতিপুৱা খবৰটো পাইছিলোঁ, যিহেতু মানে বাগিচা চাহ গছ উচ্ছেদ হৈছে বুলি মই শুনি পাইছিলোঁ। তো আমি দিখাৰী উপশাখা হৈ পিনে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ উপশাখা হৈ আমি আহিছিলোঁ, কিন্তু অইলৰ গাড়ী এখন ইয়াত সোমাই আছিলে। তাৰপাছত আমি তেওঁলোকক সুধিলোঁ, তো কৈছে যে মালিকৰ লগত আমি কথা পতা আছে, মানে চাহ বাগিচাৰ মালিক পক্ষৰ লগত কথা পাতিছে, অইলে হ'ব লাগে। তেওঁলোকে নিজৰ ব্যক্তিগত সম্পত্তি হিচাপে আচলতে চাহ বাগিচাখন ইউজ কৰিব বিচাৰিছে, যিহেতু তেওঁলোকৰ নিজৰ সম্পত্তি নহয়। এইটো চাহ শ্ৰমিকৰ ইয়াত ভৱিষ্যতটো অন্ধকাৰত মানে ঠেলি দিয়া ব্যৱস্থা অইলে আৰু মালিক পক্ষই গ্ৰহণ কৰিছে। সেই বিষয়ে আমি মানে এইটো চাহ পুলি আমি উচ্ছেদ কৰিব নিদিওঁ, আৰু এনেকুৱা যদি কাৰ্যকলাপ অইলে যদি গ্ৰহণ কৰিছে, আমি সেইটো তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ল'ম বুলি আমি জনাইছোঁ তেওঁলোকক। আৰু আমি আজি এই বিষয়ে স্মাৰক এখন আমি অইলতো দিম আৰু আমাৰ বাগিচা কৰ্তৃপক্ষ তথা আমি আমাৰ SDC বাইদেউকো দিম। আজি আমি এইটো সিদ্ধান্ত কৰিছোঁ অসম চাহ জনজাতি ছাত্ৰ সন্থা দিখাৰী উপশাখা।
নিশ্চিতভাৱে ক'ব লাগিব যে এই যি বাগান আছে এই বাগানসমূহ চাওক আপোনালোকে কেনেধৰণে কাটি ইয়াৰ পৰা ৰাস্তা বনোৱা হৈছে আৰু ইয়াৰ তলেদি তেওঁলোকে পাইপলাইন নিয়াৰ এটা পৰিকল্পনা কৰিছে আৰু অইল কৰ্তৃপক্ষ আৰু চাহ বাগিচা পৰিচালনা যি আছে পৰিচালনা তেওঁলোকৰ সৈতে এক বুজাবুজি স্বাক্ষৰ হৈ এই ধৰণৰ কাম কৰিছে। কিন্তু এটা কথা ক'ব লাগিব যে এই যি তেওঁলোকে চাহ বাগিচাসমূহ উচ্ছেদ কৰিছে তাৰ কাৰণে কিন্তু বাগিচা কৰ্তৃপক্ষৰ বাহিৰে তেওঁলোকে শ্ৰমিকসকলৰ সৈতে কিন্তু কোনো ধৰণৰ আলোচনা কৰা নাই আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া শ্ৰমিকসকল ডাঙৰ খাই উঠিছে আৰু অতি শীঘ্ৰে এই কাম যদি বন্ধ নকৰে তেওঁলোকে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ আৰম্ভ কৰাৰ পৰা তেওঁলোকে হুংকাৰ দিছে। আৰু এটা কথা ক'ব লাগিব যে এই যি বাগানসমূহ আছে যে আচলতে এনেধৰণে কাটি যি ধ্বংস কৰিছে তাৰ ফলত কিন্তু বাগিচাৰ অঞ্চলৰ যিসকল মজদুৰ আছে তেওঁলোক আচলতে চিন্তান্বিত হৈ পৰিছে আৰু প্ৰতিদিনাই যদি এনেধৰণে বাগিচাসমূহ ধ্বংস হৈ গৈ থাকে তেতিয়াহ'লে তেওঁলোকৰ যি উপাৰ্জনৰ থল সেই উপাৰ্জনৰ থল নাইকিয়া হৈ যোৱাৰ তেওঁলোকে চিন্তাত তেওঁলোকে শংকিত হৈ পৰিছে আৰু ইয়াৰ পৰা তেওঁলোকে জনাব বিচাৰিছে যে অতি শীঘ্ৰে যদি অইল ইণ্ডিয়াই যদি এই যি পাইপলাইন বহুৱাৰ নামত বাগিচা ধ্বংস কৰিছে সেয়া যদি বন্ধ নকৰে তেওঁলোকে গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে।